চাকনি ঐ মুড়ি ঢকা ঢাকনি ঐ খৰকৰ খৰকৰ সুন্দনি ঐ বাপেৰ আহি পালেহি ঐ হেঁচা চকা চাকনি ঐ মুড়ি ঢকা ঢাকনি ঐ খৰকৰ খৰকৰ সুন্দনি ঐ বাপেৰ আহি পালেহি ঐ কওকচোন কিবা সকাম আছিল নমস্কাৰ ছাৰ ভালে আছে নমস্কাৰ ভালেই বহাচোন হ'ব ছাৰ পিছে মই ছাৰ মোক হয়তো আপুনি চিনি পোৱা নাই মই ৰূপহী মুখৰ পৰা আহিছোঁ মোৰ নাম পংকজ চেতিয়া ছাৰ আমাৰ এটা বিহু গ্ৰুপ আছে মানে কথা এটা আপোনাৰ লগত পাতিবলৈ আহিলোঁ কোৱাচোন কি কথা ছাৰ 18 এপ্ৰিলৰ ফুকন নগৰৰ বহাগী উৎসৱলৈ আপোনাক জানো প্ৰধান বিচাৰক হিচাপে আমন্ত্ৰণ কৰা নাই 18 তাৰিখে মই তালৈ যাম পিছে ছাৰ কথাটো একেবাৰে সাধাৰণ ফুকন নগৰৰ বিহু কম্পিটিশ্যনৰ এইবাৰ প্ৰাইজত যথেষ্ট টকা দিব মই বিচাৰোঁ শ্ৰেষ্ঠ বিহু দল আৰু বিহুতি পুৰস্কাৰ আমি পোৱাটো তুমি কি কথা কৈছা হে ছাৰ 60-40 বিহু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰৰ 40% আপোনাৰ আৰু 60% আমাৰ বিহুতি আমাৰ গ্ৰুপৰ পৰা বাছি দিলে তাৰো 40% আপোনাৰ প্ৰাইজ মানিৰ পৰিমাণ যথেষ্ট বেছি হ'লে আপুনিতো জানেই গতিকে ছাৰ কথাটো পজিটিভ বুলি আশা কৰিব পাৰোঁ ছাৰ ইয়াতে আমাৰ হুঁচৰি দলটোৰ নাম আৰু বিহুৱতীগৰাকীৰ নামো তলত লিখি দিয়া আছে এই ছোৱালীজনীৰ নাম কি লিখিলা ৰঞ্জনা শইকীয়া ঐ বিটুল তোৰ দোকানৰ আলুবোৰ ইমান বেয়া বেয়া যে একেবাৰে তোৰ নিচিনা এই ৰামপনৰ দোকানৰ আলুবোৰে ভাল ঐ এয়া মোৰ বাৰী আলু নহয় নহয় যা 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 সেই ৰামপনৰ দোকানৰ পৰাই কিনগে মাৰোৱাৰীটোকে ধনী কৰগে হেৰো আমি অসমীয়া এটা দোকান খুলিলে তহঁতৰ প্ৰব্লেমেই নুগুছে একে আপত্তিয়ে আপত্তি মই কণ্ট্ৰলৰ দোকানৰ পৰা আলু আনোতে ভিতৰত সময় বাচি বাচি চাই অনা নাই হেৰো তাৰ দোকানত আলু দিনটোত বিক্ৰী হয় 100 কেজি আৰু মোৰ দিনটোত 10 কেজি ল জুখি দে ৰাতিপুৱাৰ পৰা মোৰ দোকান কৰিব নালাগে তোক ধেমালিহে কৰিছোঁ আৰু আমাৰ ঘৰলৈ বিহু খাবলৈ যাবি আকৌ হেই দিনৰ দিনটো তোৰ দোকানত থাকো বস্তু বাহনি সামৰি ঘৰলৈ যাওঁতে ৰাতিয়ে হৈ যায় হ'ব দে কিবা এটা কৰি মিলাম তোৰ 2 কেজি হ'ল ন 30 টকা দে ঐ ৰাজা ৰাজা বাইকখন আনিছনে বাইকখন নাই অনা নহয় কিয় ক'ৰবালৈ যাওঁ নেকি এঠাইৰ পৰা আহিব লগা আছিলো ঐ বিটুল তোৰ চাইকেলৰ চাবিটো তইতো সৰু ভনী গ'লেহে যাবি মোৰ চাইকেল নাপাওঁ দেই সৰু ভনী বাপেকে টকু বান্ধিব মোৰ চাইকেল ভাঙিব হয় না নহয় সৰু ভনী গ'লে নাযাওঁ ঐ ৰাজা তই বলচোন দুইটা খাওঁতকে এফালৰ পৰা আহোঁগৈ ক'লৈ যাওঁ দেখিছা এটাক আলু আনিবলৈ ক'লো ইমান দেৰি হ'ল ই ক'ত গ'ল একো ঠিক নাই দেই ৰজি আলু নোহোৱাকৈ ভাজি বনাই খুৱাম এতে কাটিলেহেঁতেন মোক ডেকা ল'ৰা বাটত 2-এজন বন্ধুৱে লগ পাইছে কিজানি সেয়ে ইমান দেৰি হৈছে তাতে তুমি ইমান খং কৰিব লাগেনে হ'ব হ'ব আজি তুমি আলু নথকা ভাজিকে ৰান্ধি খুৱাবা ল'ৰাক বেছি মৰম কৰে যে সেইকাৰণে চল পাইছে
আগতে সি তেনেকুৱা নাছিল আপুনি একো নকয়েই যে এৰা আমি মৰম নিদিলে কোনে দিব তাক হ'ব পাৰে সি মোৰ বন্ধুৰ ল'ৰা সৰুতে মাক বাপেক ঢুকোৱাৰ পাছত পৰিয়ালৰ আন কোনো মানুহে তাক আঁকোৱালি নললে এইখন ঘৰতে খেলি মেলি ডাঙৰ দীঘল হৈ আজি এতিয়া ঘৰখনৰ প্ৰত্যেকটো কাম সি মাত নমতাকে কৰি থাকে আৰু তুমি তাক গালি খপনি পাৰি পৰ নকৰিবাচোন হ'ব একেখিনি কথাকে মই আৰু কিমান শুনিম ঘৰখনৰ কাকো মই মানুহজনে গালি গালাজ পাৰিবই নোৱাৰা হলো এই ৰাজাটো কেতিয়া আহে ঠিক নাই 11 বজাৰ লগে লগে ছোৱালীকেইজনী মোমায়েকৰ ঘৰৰ পৰা আহি পাবহিয়ে বাছৰ পৰা আনিবলৈ এতিয়া আপুনি যাবনে মই যাম অ ছোৱালী দুজনী পাবহিয়ে নেকি এই ৰাজাটো এবাৰ ক'ত কি লেকচাৰ মাৰি আছে মোবাইলডালো এৰি থৈ গ'ল নহয় ওৰে যা তামাম প্ৰমাণিক বেজ এইজন সৰু ভনী এবাৰ প্ৰতিবই চাই থাক তই বেজৰ সহায় লৈ তাইক ভাল পোৱাতকৈ তাইক সন্মুখত ৰাখি নিজৰ মনৰ কথা খুলি নকওঁ কিয় হে লাভ নাই বুজিছা লাভ নাই 5 বাৰ মান মাৰিলোৱে সেইডাল মানে এই যে কি যে কয় কি যে কয় এইটো পেটত আছে মুখত নাই মানে বেট তেৰিকা এই যে ইংৰাজী শব্দটো এনেকে ল'ৰাবোৰে ছোৱালীবোৰক যে কয় প্ৰপ'জ অঁ প্ৰপ'জ 5 বাৰ মান মাৰিলোৱে নাই একো ফিলিঙেই নাই দাদা হা আপোনালোক যাওক ঐ ৰাজা আহ এইবাৰ আমাৰ পালা আহ কৃষ্ণ কৃষ্ণ প্ৰভু আচ্ছা আপিটোক তহঁতে ভাল পা না তামচা তামচি খেলছা প্ৰভু প্ৰভু মই নাখাই থাকিব পাৰোঁ কিন্তু সৰু ভনী নাপালে মই মৰি যাম প্ৰভু কিবা এটা কৰক প্ৰভু কিবা এটা কৰক এয়া তামোল পাণ লওক প্ৰভু বিয়াৰ আগতে চবেই মৰি যাম বুলি কৈ বিয়াৰ পিছত চব পাৰি যায় তামোলৰ সজা পেটলা চাইন লাগে আপিৰ নাম আৰু পিতাকৰ নাম ক'ব লাগে এনে মাল এটা জাৰি দিম ভেল ভেলা হৈ যাব হ'ব প্ৰভু আপুনি যি কয় সেয়ে হ'ব সৰু ভনী দত্ত আৰু বাপেকৰ নামটো কি আছিল সেই পিটিকন দত্ত এই পাহৰি যাম নহয় টাইমত পিটিকন দত্ত পিতা পিটিকনি দত্ত পিতা পিটিকনি দত্ত পিতা পিটিকনি দত্ত আপিৰ নাম সৰুভনী দত্ত হৰুভনী দত্ত হৰুভনী দত্ত চোৱা কিবা দেখা পাইছা এবাৰ ভালকৈ চা কি দেখা পাইছা জান এটা আপি মোৰ হাতৰ মুঠিত আহি গেছি এটা আপি তোৰ তাত ট্ৰান্সফাৰ হ'ব তোৰ নাম ক আৰু তোৰ বাইপেৰীৰ নাম ক মোৰ নাম ইন্দ্ৰেশ্বৰ সাধনীদাৰ আৰু বুঢ়াটোৰ নাম প্ৰভুত সাধনীদাৰ কি নাম থৈছে এইগিলাখান পিতা প্ৰমোদ সাধনীদাৰ আৰু কি আছিল তোৰ নাম ইন্দ্ৰেশ্বৰ ইন্দ্ৰেশ্বৰ সাধনীদাৰ ওং ৰিং ৰিং যোৱা তোৰ কাম হৈ যাব এটা তোক মই 5 খান ৰুটি দিলো এই ৰুটি 5 খান তই 5 দিন এটা কৌলা ঠেকুনি কুকুৰক খুৱাবি 6 নম্বৰৰ দিনা তই দেখা পাবি আপি তোৰ কোলাত বহি আছে প্ৰভু হ'ব প্ৰভু আপুনি কৈছে যেতিয়া মই আহি আপোনাক খবৰটো দিমহে ভাই তোৰ কিবা সুধিব লগা আছে যদি সুধি নাই মোৰ একো সুধিবলৈকে নাই তোৰ হ'ল যদি বল মোৰ আলুকেইটা এই তোৰ আলু পিঁয়াজ এইটো কিবা লাইফ ষ্টাইল হ'ল নেকি ল এই ৰুটি কেইখন ল আৰু ভোক লাগিলে খাই নাপাবি আৰু তই শুন তোৰ ইমান উদৰ 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 হৈ লাভ নাই অলপ দমে ৰাখবি ওপৰৰ লাইটটো একজন দিছি আৰু মই কৈছোৱে তোৰ ভাল হ'ব ভাল হ'ব যা চাও এটা কাম কৰ হাত দুখন পাত এৰে অলপ অলপ জল মুখত দি যা ফালা ফালি হ'ব যা তহঁতৰ
অ' বা বেগটো বৰ গধুৰ অলপ ধৰচোন চাওঁ মোক দে তই ফালে মই ফালে ধৰিলে হ'বচোন হ'ব পাৰিম দে এটাইতো নিজৰ বুলি আমাৰ ঘৰত শুবলৈ খাবলৈ নেৰে আৰু আমাৰ মা দেউতাহঁত কম জানো ঘৰৰ প্ৰতিটো কাম তাক নকলে নহয়েই আমি যে দুজনীকে ছোৱালী আহিছো তাকতো বাছ ষ্টেণ্ডলৈ আগবাঢ়ি আহিব ক'ব পাৰে তইনো তাক কিয় দেখিব নোৱাৰ সিয়ে দেখোন আমাৰ ঘৰৰ সকলোবোৰ কৰি দিয়ে ঐ এয়া কি হ'ল পাম ছাৰ তোক মই সেইকাৰণে চাইকেলখন নিদিওঁ বুলি কৈছিলো সেইটো তহঁতৰ নিচিনা গড়হেন দুটা মানুহ চাইকেলখন লৈ সেই ওখৰ মুখৰ ৰাস্তাত গ'লে চাই এখন পাংচাৰ কিয় নহ'ব মোক চাইকেল ঠিক কৰি থৈ যা ছাৰ এতিয়া তোৰ এই পাংচাৰ টাংচাৰ মাৰি থাকিবলৈ মোৰ হাতত সময় নাই মোৰ এটা ইমৰ্টেল কাম আছে ইমৰ্টেল নহয় ইম্পৰ্টেণ্ট অঁ সেইটোৱে সেই তোৰ কি এনে ইম্পৰ্টেণ্ট কামটো লাল তই যে মোৰ চাইকেল ঠিক কৰি যাব নোৱাৰিবি দে তেৰি ছেকেণ্ড হেণ্ড লেডিজ চাইকেল এখন লৈ কাকা কৰি নাথাকিবি কি ছেকেণ্ড হেণ্ড হেৰ' এইখন ছেকেণ্ড হেণ্ড লেডিজ চাইকেল মই সেই তহঁতৰ নিচিনা গড় কঢ়িয়াবলৈ কিনা নাই 10 টোমত কণ্ট্ৰলৰ দোকানৰ পৰা মাল কঢ়িয়াবলৈ কিনিছো মোক চাইকেল ঠিক কৰি থৈ যাবি দূৰ এতিয়া মোৰ সেইবোৰ কৰি থাকিবলৈ সময় নাই নহয় মোক এতিয়া ধুনীয়া ধুনীয়া এজনী কুকুৰ কলা কুকুৰ লাগে ক'লা কুকুৰ কিয় বিয়া পাতিম এনি প্ৰব্লেম প্ৰব্লেম নহয় প্ৰব্লেম সেইটোৱে প্ৰব্লেম অৱশ্যে তই ঠিকে কৈছ ক'লা বগা বেষ্ট মিলিব একদম ব্লেক এণ্ড হোৱাইট নে কি কবি তোৰ তাকেতো আহিছে দুজনী আহিছে কি কুকুৰ দেই ছোৱালী হেই সেই দুজনে মই জানমনি পাহি নহয় মই মৰিলো মই দেই মই আহিছো তহঁত পালিহি মই তহঁতক আনিবলৈ গৈ আছিলো চাওঁ বেগটো দে পাহি সাধু আইতাৰ মুখতে শুনিছিলো পাহি আহ দাদা তোৰ প্ৰতি মই সদায় ভাল কৰিবলৈ যাওঁ কিন্তু বেয়াটোহে হয় যিদিনা বুজি পাবি সেইদিনা তই মোৰ বুকুৰ মাজত থাকিবি আৰু সেইদিনাই হ'ম মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন সদিয়া ধুবুৰী গোটেই ঘূৰিলো গোটেই ঘূৰিলো মন পচন্দৰ আপি এটা ক'তো নাপালো ক'তো নাপালো সদিয়া ধুবুৰী গোটেই ঘূৰিলো গোটেই ঘূৰিলো মন পচন্দৰ আপি এটা ক'তো নাপালো ক'তো নাপালো দিচাং মুখৰ মিচিং গাঁৱৰ মিঠা পম্পানী বাট ফুৰিবাই আহিছো মই ছোৱালী পাম বুলি ছোৱালী পাম বুলি অ' কাকা ডাঙৰ ভাই তোকে আচং চাই তোকে আচং চাই মোকো এটা আনি দিবি তাপলা ডাঙৰ চাই তাপলা ডাঙৰ চাই
চকু এটা কেৰা অ ভাই চকু এটা কেৰা দূৰৈ পৰা দেখা পালো একবাৰিৰ এৰা অ ভাই একবাৰিৰ এৰা জিৱা বিমন খাই চকু এটা কেৰা অ ভাই চকু এটা কেৰা মন পেলাই নিদিবি ভাই মনকে বান্ধিবি খুলি খালি মোৰ আছে এজনী তাকে লৈ আনিবি অ ভাই তাকে লৈ আনিবি অ কাকা ডাঙৰ ভাই কিনো কৰো হাই হাই ঐ কিনো কৰো হাই তই যে নবক বাচি ললি তাপলা ডাঙৰ চাই হাই ঐ তাপলা ডাঙৰ চাই অ জিতেন দাদী স্কুল ঘৰখনৰ অৱস্থা দেখিছ দুখেই লাগে অ দাদী স্কুল ঘৰখন ধুমুহাত ভগা জানো 4 বছৰমান নহ'ল হা চৰকাৰে এতিয়ালৈকে চকু মেলি চাবলৈ সময় পোৱা নাই নেকি ময়ো কমখন ঘূৰিলো নে আজি বোলে তোৰ ডিচিৰ ওচৰলে কালি বোলে MLA ওচৰলে আজি বোলে আগ দৰখাস্ত কালি বোলে তাক দৰখাস্ত পিছে কিবা এটা হ'ল নে দাদী এটা কাম কৰো দে আমি নিজে লাগি যাওঁ দে এৰা নিজেই কিবা এটা কৰিব লাগিব তো তহঁতে চিন্তা কৰিব নালাগে এইবাৰ 7খনমান বিহু প্ৰতিযোগিতাৰ জাজৰ লগত ফিটিং কৰি থৈ দিছো গাঁৱৰ মানুহে একো পাত্তাই নাপায় গাঁৱৰ মানুহে কি পাত্তা পায় নাপায় সেইটো মই নাজানো কিন্তু তই এটা বেয়া কাম কৰিছ বেয়া কাম জাজৰ লগত 60-40 কৰাটো বেয়া কাম 60-40 বিষয়ে মই ক'বলৈ নাযাওঁ প্ৰত্যেকটো বছৰতে ই যে বেলেগ বেলেগ ছোৱালীৰ লগত প্ৰেম কৰি এৰি দিয়ে সেইটোহে ক'বলৈ বিচাৰিছোঁ ঐ তই ৰঞ্জনা শইকীয়াৰ লগত কেইদিন প্ৰেম কৰিবি কিবা এটা পাবলৈ হ'লেতো কিবা এটা হেৰুৱাবই লাগিব এইবাৰ যি কেইখন বিহু প্ৰতিযোগিতাত জইন কৰি আছো প্ৰত্যেকখনতে তাইক বিহু কুঁৱৰী কৰিবলৈ যত্ন কৰি আছো বাছ তাইৰ সপোন পূৰণ হ'ল আৰু মোৰ তাৰ পাছত কোনোবা বেলেগ এজনীৰ সপোন পূৰণ কৰিম এই ৰাজা আহিবহি নাই নেকি আহিব দিয়া মোক গেষ্ট্ৰিকটো উঠাৰ আগতে ভাতকেইটা খাই ল'বলৈ দিয়া ডেকা ল'ৰা আহোঁতে অলপ পলম হ'বই মা আমাৰ দুজনীৰো ভাত বাহা কাৰোবাৰ ভোক লাগে যদি নিজে আহি খাব মোৰ কিন্তু বৰ ভোক লাগিছে তইনো কিয় তেনেকে ক সি দেখোন সদায় আমাৰ লগতে ভাতকেইটা খায়হি বাই যে ৰাজা দাক অকণো দেখিব নোৱাৰে আপোন আপোন বুলি মৰম আজৰি থকা মানুহক মোৰ ভাল নালাগে মা মোক ভাত দিয়া ভাত খালি নেকি মোৰ অলপ দেৰি হৈ গ'ল মানে গুণিন ককাকৰ হ'ব হাত মুখকেইটা ধুই ভাতকেইটা খাই ল তোৰ কাহিনী মই পিছত শুনিম দেখা নাই খুৰীয়াৰ আৰু জানমণি তোৰ কাৰণে ৰৈ আছে মা ভাত দিবানে মৰিলো বিটুল হৈ গ'ল নে
আছে আছে ঐ তোক বিচাৰি ফুৰিছে মৰিলো হে ভগৱান আজি মোক বচোৱা ঐ গোল গোলা কি যে পাল্লাত পৰিলো নহয় ঐ এই কুকুৰজনী তোৰ পিছে পিছে কিয় লাগি আছে কৈছো ৰ এই বেজগাঁও ৰমাবেজৰ ওচৰলৈ গৈছিলো বুজিছ 5টা ৰুটি জাৰি দিলে কলা কুকুৰক খুৱাব লাগে সৰু ভনী বোলে মোৰ হ'ব খোৱালো তাৰপিছত পিছে তাই নপতিল পতিলেই মনোহতৰ কলা কুকুৰজনীহে সেইকাৰণে তাই এনেকে মোৰ পাছে পাছে ঘূৰি আছে এই বিতুল এই কুকুৰজনী বাৰু মোৰ প্ৰেমতে পৰিল নেকি ৰঞ্জনা কিয় কান্দি আছ পংকজে মোৰ লগত এনেকুৱা কিয় কৰিলে তাৰ কাৰণে মই কি কৰা নাই আমাৰ মাজত ইমানখিনি হৈ যোৱাৰ পিছত সি এতিয়া মোক ভাল নাপাওঁ বুলি ক'লে মই কেনেকৈ মানি ল'ম সি মোক ঠগিব নোৱাৰে ল'ৰাবোৰ এনেকুৱাই ভগৱানে যি কৰিছে ভালৰ কাৰণে কৰিছে বুলি ধৰি ল বাদ দে পৃথিৱীত কিবা ল'ৰা নাইকিয়া হৈছে নেকি সেইটো কথা নহয় অ মই তাক অন্তৰৰ পৰা ভাল পাইছিলোঁ ঐ শুনচোন তই কি ৰঞ্জনাক কথাটো কৈ দিলি নেকি আৰে তহঁতৰ মূৰ ঘমাবৰ দৰকাৰ নাই বুজিছ ৰঞ্জনাই মোক ভাল পাই বহুত কিবা কিবি পাইছে আৰে চা এইবাৰতো আমি শ্ৰেষ্ঠ হুঁচৰি দল হ'মেই আৰু ৰঞ্জনাই মোক ভাল পোৱাৰ কাৰণেতো তাই শ্ৰেষ্ঠ বিহতি হ'বই মই তহঁতক গাড়ীত উঠাৰ আগতেই কৈ দিছোঁ ফিটিং বুজিছ ফিটিং এৰা কিবা এটা ভাল হ'লে ভঙা কলিজা সান্তনা পায় কথাতে কয় নহয় হাপু মৰক তোৰ লাঠিও নাভাঙক নে কি ক বাদ দে এতিয়া গাড়ীটোত লেকচাৰ মাৰি থাকিব নালাগে যা অঁ তই ঠিকেই কৈছ গ্ৰীণ কালাৰ বুটা হ'লে মেখেলাখন ভাল লাগিব মোৰ মায়ে মোলে যিযোৰহে কাপোৰ ল'লে একেবাৰে অল মডেলৰ কলপতৰৰ পৰা ল'লে আকৌ জানমণি জানমণি ৰচোন তোক মই ফোন কৰি আছো মই ফুকনগৰ বিহিলৈ যাওঁ তোক মাৰ দেখা দিবলৈ আহিছোঁ মূৰত মাৰিবলৈ গামোচাই নাই তই কেইবাখনো বৈ থৈছ নহয় তাৰ এখন দিবি নেকি মই হিচাপত গামোচা বৈছো তোক দিবলৈ মোৰ হাতত গামোচা নাই মাৰ ওচৰত আছে যদি লৈ যা মায়ে তোৰ ওচৰলৈ পঠাইছিল নাই যদি হ'ব দে যোৱাবাৰ তই দিয়া গামোচাখন ধুই থৈছোঁ নহয় সেইখনে হ'ব গাড়ী ৰৈ আছে কি জানি আহোঁ দে তই মোক যিয়ে নকওঁ কিয় তথাপি তই মোক সদায় মৰম বৎস তোৰ চকুৰে মই সকলো দেখি আছো হয় হয় ক'লা মাইকী কুকুৰ এজনী তোৰ পিছে পিছে ঘূৰি ফুৰিছিল নহয় জানো হয় প্ৰভু হয় এতিয়া এতিয়া আপুনি কিবা এটা কৰক প্ৰভু আগৰজনে যিটো কৰিলে কুকুৰজনীহে মোৰ লগত পতিলে এতিয়া আপোনাৰ চৰণতে সঁপি দিছো প্ৰভু সৰু ভনীক মোৰ ওচৰলৈ আনি দিয়ক প্ৰভু সৰু ভনীক মোৰ ওচৰলৈ আনি দিয়ক সৈজন হ'বলা বেজ সৈজন ফক্কৰহে কাৰোবাৰ হেৰুৱা গৰু এজনী বিচাৰি পালেই সেইজনক বেজ বুলি ক'ব পাৰি নেকি হা ভুল আচলতে তহঁতৰ গাত আচল মানুহৰ ওচৰ চাপিবলৈ তহঁতে দেৰি কৰ দুষ্ট প্ৰেমিক প্ৰভু এতিয়াও সময় আছে মই যিকেইটা বস্তু জাৰি দিম নহয় প্ৰমাণ নাপালে মোৰ পৰা নগদ 1000 টকা লৈ যাবি মানুহৰ মুখত আপোনাৰ কথা শুনি আহিছো প্ৰভু এতিয়া আপুনি কিবা এটা কৰি দিয়ক প্ৰভু সৰু ভনীক মোৰ ওচৰলৈ আহিলে ৰাখিয়ে থম বাপেকে এই শিলগুটিটো এতিয়া মই জাৰি দিম ছোৱালীজনী অহা যোৱা কৰা ৰাস্তাত শিলগুটিটো পুতি থবি এবাৰ যদি ছোৱালীজনী এই শিলগুটিটোৰ ওপৰেৰে পাৰ হৈ যায় নহয় গম পাবি তোৰ কাম হৈ গ'ল চাবি
এসপ্তাহৰ ভিতৰত ছোৱালী আহি তোৰ ঘৰত হাজিৰ তাৰপিছত দুয়োজনে লুকাচুৰি খেলি থাকিবি জান মই একেবাৰে গুচিয়ে আহিলোঁ এই দুষ্ট কি ভাবি আছ ন আকৌ যা দুষ্ট আগতে 100 টকা দে লওক প্ৰভু পংকজ আমাৰ দেখোন ঢোলা চাব ভুল হৈছে তথাপি আমি চেষ্টা হ'লোঁ তই কিবা কৰিলি নেকি বিচাৰকক 40% দিছোঁ কাৰণেহে পাইছোঁ মোক বন্ধ ৰাখিবি আৰে আম খাম গছ হিচাপ কৰি লাভ নাই এইবোৰ বেয়া কথা পংকজ নিজৰ বলত পাইছ পোৱা মজাই বেলেগ ফূৰ্তি কৰিও ভাল লাগে শুন আজিকালি টকা খুৱাবলৈ হ'লে তোৰ পাৰদৰ্শিতা থাকিবই লাগিব সেয়াই চিষ্টেম তই মই বেলেগ হৈ কি লাভ হ'ব মানুহৰ সততা হেৰালে পৃথিৱীখন কি হ'ব বা মোৰ জিকে কিতাপখন তই দেখিছিলি নেকি বা অ বা কি ভাবি আছ মোৰো বিহু নাচিবলৈ মন গৈছে দেউতাই আকৌ নাচিবলৈ নিদিয়ে নহয় এনেকৈ ঘূৰি ঘূৰি নাচিবলৈ মন গৈছে বিহু নাচিবলৈ মন আছে নাচ আজিৰ যুগৰ ল'ৰা ছোৱালী হৈ অসমীয়া সংস্কৃতি বজাই ৰাখিব পৰাটো কিমান গৌৰৱৰ কথা বিহু নাচো যদি মই ৰাজাকে কম ৰ সি তোৰ সকলো ঠিক কৰি দিব দাদাইদেউ আপুনি আজিলৈকে গাঁৱৰ বিষয়ে যিবোৰ সিদ্ধান্ত লৈছে সকলোবোৰতো সঠিক সিদ্ধান্তই লৈছে মুঠতে আমি দুই পইচা যোনে যি পাৰোঁ তুলি পেলাই স্কুলখনৰ বাবে যিখিনি পাৰোঁ কৰিব লাগে মই বিনন্দকো ক'ম ককাইদেউ 15-20 হাজাৰ টকাৰে কিন্তু একো নহ'ব দেই এই কেইবছৰ মন্ত্ৰী MLAৰ ওচৰলৈ গৈ গম পাইছোৱে নহয় তেওঁলোকক কেৱল ভোটহে লাগে স্কুলখন মেৰামতিৰ বাবে আমি যোনে যি পাৰোঁ 2 পইচাকৈ দি সহায় কৰিব লাগিব মোটা অংকটো আনিবলৈ আমাক বিহু দলটোৱে সহায় কৰিব লাগিব ককাইদেৱে বৰ ভাল কথা ভাবিছে পিছে আমাৰ ল'ৰাহঁতে বা কি কয় আমাৰ আপত্তি নাই এনে এটা কাম কৰিব পাৰিলে আমাৰ গাঁৱৰ বিহু দলটোৰ নাম ৰৈ যায় পিছে এইবাৰ আমাৰ নাচনী তাকৰ ঢুলীয়া বিহু বাৰু হৈ যাব গ্ৰুপটোত নতুন নাচনী দুজনমান হ'লে গ্ৰুপটোতো ভাল লাগিব দাদাইদেৱে কৈছে আমাৰ এজনীয়ে বিহু নাচো নাচোকে ভৰিখন দাঙিয়ে আছে এজনী হ'লেই আৰু এজনী নোলাবনে তেতিয়াহ'লে কাইলৈৰ পৰা স্কুল ফিল্ডত ৰিহাৰ্চেল আৰম্ভ কৰি দিওঁ কাৰ ঘৰত কোন বিহুৱা নাচনী আছে পঠাই দিলেই হ'ল বচা বচা কেইটাহে গুৱাহাটী যাম হ'ব দে চিন্তা কৰিব নালাগে মই 3 বজাত পাই যাম ঐ ৰাজা সৰুভনী বাৰু বিহু নাচিব জানে নাই তাইকে সুধিবি মই বেলেগ এটা কথাহে ভাবি আছো দেউতা কওক ভালে আছেনে সেই গাঁৱৰ খবৰ এটা দিবলৈহে তোলে ফোন কৰিলোঁ এইবাৰ আমাৰ গাঁৱৰ ৰাইজখনে ভাবিছোঁ আমাৰ গাঁৱৰ বিহু দলটো গুৱাহাটীলৈ যাওক চোতাল বিহু মাৰক বাহ এইটোতো বৰ ভাল কথা তোৰ লগ সংবিলাকৰ ঘৰলৈও বিহু দলটো মাতিবি
আমাৰ গাঁৱৰ স্কুল ঘৰটোৰ বাবেহে কিছু ধন সংগ্ৰহ কৰিবলৈ দলটো পঠিয়াইছো। হ'ব আপুনি চিন্তাই নকৰিব, মই আছো নহয়। সিহঁত আহিলে থকা খোৱাৰ একো প্ৰব্লেম নাপায়। কেৱল সিহঁতক আপুনি অহাৰ আগতে এটা মোক ফোন কৰিবলৈ ক'ব, মই সকলো বন্দবস্ত কৰি থৈ দিম। আপুনি চিন্তা নকৰিব। থৈছো, ঠিক আছে। তুমি কি বন্দবস্ত কৰাৰ কথা ক'লাহে? কোনোবা থকাকে আহিবা নেকি আমাৰ ঘৰলৈ? আমাৰ গাঁৱৰ বিহু দলটো কেইদিনমান গুৱাহাটীত থকাকৈ আহিব। সিহঁতে গুৱাহাটীৰ চোতালে চোতালে বিহু মাৰিব। সেইকাৰণে সিহঁতৰ থকা খোৱাৰ দায়িত্বখিনি দেউতাই মোক ল'বলৈ কৈছে। কোনো দৰকাৰ নাই। খোৱা বস্তুৰ যি জুইদৰে দাম বাঢ়িছে, 15টা 20টা মানুহক মই খুৱাব নোৱাৰো। আৰু ইমান কষ্ট কৰি ঘৰখন সজাইছো, সেই সোপাক লেতেৰা কৰিবলৈ দিব নোৱাৰো দেই। কথাটো বেয়া হ'ব নেকি? তেনেকুৱা কৰিলেচোন ভৱিষ্যতে মই গাঁওখনৰ মুখেই উলিয়াব নোৱাৰিম। কিবা এটা কৰিম দিয়া। টকা 1000 2000 যি লাগে দি দিবা, মুঠতে কোনো মানুহ মোৰ ঘৰলৈ আহিব নোৱাৰে। বিহু আহি গ'ল, লগৰ চবকে খবৰ দিব লাগিব। দীপু গৈছো। ল কি আছেনো বেগটোত? নেমু টেঙা, পানী বটল। বিহু নাচিবলৈ ওলাইছে নে বিদেশ ভ্ৰমণ কৰিবলৈ যায়? এইটো শুনিলে গালি খাবি। জানমণি, তোৰ হৈছেনে? চাওঁ ৰ, মেখেলাখন ঠিক কৰি দিওঁ দেচোন। ৰাম, তোৰ হোৱাই নাই নে? ৰাজা অথনিৰে পৰা ৰৈ আছে। সিফালে ল'ৰাবোৰে প্ৰেক্টিচ আৰম্ভ কৰিলেই কিজানি। হৈ গ'ল বা যা। বিহু নাচিবলৈ যেনেকে তেনেকে যাব নোৱাৰি নহয়। দেউতাই আমাৰ ঘৰখনৰ কামৰ সুবিধাৰ কাৰণে তাক বাইকখন কিনি দিছে। সি ৰ'বই লাগিব। জানমণি, কিয় তাক তেনেকৈ কৈছ? কথাটো মিছা নহয় খুৰী। মই মটৰচাইকেলখনৰ ড্ৰাইভাৰহে। বহ মা, আহো দেই। ৰাজা, ভালকে চলাবি আকৌ। চিন্তা নকৰিব খুৰী, মই পৰিলেও মানুহ আৰু বাইক পৰিবলৈ নিদিওঁ। ছোৱালীজনী যে ৰাজাক কেলে ইমান বেয়া পায় জানো? আৰে এনেকে ফায়াৰ ব্ৰিগেডৰ সৈতে আহিছে যে, ক'ৰবাত জুই চুই লাগিছে নেকি? ইন্দ্ৰ, এইটো কি বম চম মনা নাইতো? তই মোৰ ঘৰৰ কাষত বম ফিটিং কৰি পেলাই মোৰ ঘৰটো উৰাই কি পাবি? তই তাতকে সেই মোৰ চিৰশত্ৰু ৰামপদ মাৰোৱা দোকানখন উৰাই দিকে যা। ইন্দ্ৰ,
ৰক্ষা আজি কাম হৈ যাব কাম হৈ যাব মানে হে তোকহে কৈছো কাকো নকবি টপ চিকেছ টপ চিকেছ নহয় টপ চিক্ৰেট সেইটোৱে এই সৰু ভনী আৰু মাক আহি আছে কৰবালৈ যায় বোলে সিদিনা নালিয়া বেজৰ পৰা শিল এটা জাৰি আনি থৈছিলো শিলটোৰ ওপৰেদি সৰু ভনী পাৰ হৈ গলেই সৰু ভনী বোলে মোৰ হৈ যাব বৰলিন গৈছ বোলা এইটো শিলগুটিহে পুতিছ মই আকৌ বম চম পুতিছ বুলিহে ভাবিছো বম দেই কেৰি বেগ নহয় নহয় মুখেৰে ফুলাই হাতেৰে মাৰি ফুটাবলৈ ঐ আহিছে আহিছে কোন সৰু ভনী ঐ পলা পলা মা কি হ'ল কিবা এটা সোমাল চাও কি সোমাল পোক নেকি ৰ মই উলিয়াই দিছো ৰচোন ৰ মই চাই দিছো ৰচোন চাও মিলি দিছো ৰ ভালকৈ চাবলৈ দেচোন কলা পোক এটা সোমাইছিল ওলাল বল খালে মা বল আকৌ বল ইংৰাজী শব্দটো কি আছিল কোনটো এনেকুৱা যে হয় চেঞ্জলেছ হাতখন এনেকে কৰি লাহেকৈ এনেকে ঘূঁতেতে তাক ঘিনে ঘূঁতেতে তাক ঘিনে ঘূঁতেতে তাক ঘিনে খিতাক খিতাক নহয় লাহেকৈ মই যেন কপাহত হাত দিছো ইমান কোমল যিজনী ছোৱালীৰ হাতখন ইমান কোমল তাইৰ অন্তৰখন কেনেকুৱা হ'ব
উঠ আমি যাওঁ বল তই গৈ থাক আমি কেইজনী একেলগে খোজকাঢ়ি গৈ থাকিম ঐ ৰাজা সৰু ভনীহঁতে পদূলি মুখেদি যাওঁ ব'ল না কাম নাই আৰু ব'ল না এই চাবি 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 কোনোবা মোৰ লগত যাব নেকি তই গৈ থাক আমি খোজকাঢ়িয়ে যাম গৈ থাক তেনেহ'লে কাইলৈ সোনকালে আহিবি হ'ব জানমণি যাওঁ দিয়া ঐ পংকজক বেছিকৈ পাত্তা নিদিবি বিৰাট চেনি অঁ ল'ৰাটো ছোৱালীৰ ক্ষেত্ৰত অকণো ভাল নহয় জান বেছি ৰঞ্জনাক তেনেকৈ ঠগিলে দেখা নাই সকলোৱেতো তাৰ বিয়া হ'ব বুলি ভাবিছিল পংকজে এৰি দিলে লোকৰ কথা পাতিব নাপায় নহয় তই কিয় বেয়া পাইছ তই নাজানৰ কাৰণেহে তোক সাৱধান কৰি দিছোঁ তাৰ জালত ফচিলে আমাক পাছত নকবি হ'ব মই মানুহ চিনি পাওঁ এতিয়া ব'ল জানমনে বাৰু নাজানো নেকি পংকজ এটা বেয়া ল'ৰা নাই 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 পংকজৰ পৰা জানমনিক মই আঁতৰাই ৰাখিব লাগিব মই যেন কপাহত হাত দিছোঁ ইমান কোমল যিজনী ছোৱালীৰ হাতখন ইমান কোমল তাইৰ অন্তৰখন কেনেকুৱা হ'ব সাগৰৰে বুকুত জোৱাৰ উঠে বহু কামনাৰ জুই জ্বলা দেখো তোমাৰ দুচকু সাগৰৰে বুকুত জোৱাৰ উঠে বহু কামনাৰ জুই জ্বলা দেখো তোমাৰ দুচকু ও চেনা
দুচকুত আশা দেখো বহু প্ৰেমৰে জুই জ্বলিছে মোৰ কোমলকৈ বুকু তোমাৰ দুচকুত আশা দেখো বহু প্ৰেমৰে জুই জ্বলিছে মোৰ ও চেনাই ও চেনাই ও চেনাই ও সপোনৰ নিশাটি আহিব কাহানী বলিব মিলনৰ বাট এই সপোনৰ নিশাটি আহিব কাহানী বলিব মিলনৰ Hey! Hey! Salo ego ja. Ja ja. Raja. নতুন ল'ৰাটোৱে তালটো ৰাখিব পৰা নাই যাচোন তই অলপ বজাই দিগৈ বেয়া নোপোৱা যদি তোমাৰ কাষতে বহিব পাৰোঁনে তুমি কিন্তু বিহু বৰ ধুনীয়া নাচা দেই মই ভবাই নাছিল তুমি যে ইমান ভাল নাচা হ'ব নিচা মাতিব নালাগে তাৰ মানে তোমাক মোৰ বিষয়ে কোনোবাই কিবা কৈছে ঠিকেই মই বৰ বদনামী ল'ৰা মোৰ পৰা অলপ সাৱধানে থাকিবা তোমাৰ মোলৈ ভয় লগা নাই ভয় ভয় কিয় লাগিব যদি মোৰ মনৰ সৈতে কাৰোবাৰ মনৰ মিল নাথাকে তেনে মানুহৰ লগত মই সম্পৰ্ক নাৰাখোঁ মই যিদৰে আনক বুজিবলৈ চেষ্টা কৰোঁ আনেও মোক তেনেদৰে বুজিব লাগিব এইবোৰ কথা তুমি মোক কিয় কৈছা মোৰ প্ৰতি থকা ভুল ভাঙিবলৈ চেষ্টা কৰিছোঁ মোৰ বাবে যি ভাল তেওঁৰ বাবে মই বেলিটোৰ পৰাও এচপৰা আনি দিব পাৰিম
পিছে বেলি চপৰা তুমি দিনত আনিবা নে ৰাতি আনিবা? তই সঁচাই কৈছোতো সি আহিবতো 100% সি আহিব লেঙাই বেজে তাক এটা তাবিজ যাই দিছে সেই তাবিজটো যদি সি আপোনাৰ বাইক ফুটিব পাৰে নহয় সৰু ভনী বোলে 7 দিনৰ ভিতৰত নিজে নিজে গৈ তাৰ আগৰ সোমাবগৈ সি মোক দোকানৰ ওচৰত চেলেঞ্জ কৰিছে নহয় একে গুলিতে তাবিজ ফলা দি ফালিম বাপেকে সি মোৰ ছোৱালীক কাইদা কৰি পলুৱাই নিবলৈ আহে দেউতা কি ওলাইছে বলিয়া শিয়াল এটা ওলাইছে ৰহ তাক আজি মই স্বীকাৰ কৰিম যা তই ভিতৰলৈ যা আহিছে গুলিটো মিছ নকৰিলেই হ'ল আৰু গুলিয়ক মোৰ ধৈৰ্য সীমা হেৰাই গৈছে ৰহ এই পইণ্টে মিলিব লাগিব নহয় আজি এই 15 বছৰে বন্ধুক মই চোৱাই নাই এই ৰ মিলি গৈছে মৰিলো তাক ৰ আজি তই ক'ত পলাবি হা ধৰ মুখখন মেলি কি চাই আছ হা দে বন্দুক দে তই পলা হাৰিম বুলি ভাবিছ হা মোক মই আজি তই মোৰ ছোৱালীক পলুৱাই নিয় আজি ইন্দ্ৰ গুলি খাই মৰিলে সৰু ভনীৰ খাটাং মোৰ হ'ব আজিলৈ আহোঁ বাই বল জানমণি তই পংকজৰ লগত বেছি হলি গলি নকৰিবি সি ল'ৰাটো ভাল নহয় কি ভাল কি বেয়া সেয়া মই জানো তই মোক ক'ব নালাগে তই কেৱল নিজৰ কামত মতলব ৰাখ আমাৰ গাঁৱৰে 10 ঘৰমান মানুহ গুৱাহাটীত আছে আৰু মোৰ অফিচৰ দুজন মানুহ বিহুজোৰাক মাতিম বুলি কৈছে তাকেইতো বিহুৰ কথা শুনি মোৰ লগৰ দুজন মানুহ মাতিম বুলি কৈছে নহয় মুঠৰ ওপৰত 25-30 ঘৰ মানুহ ওলাই যাব বুজিছ ওলাই যাব নাইকে তোৰ হে 5-10 হাজাৰকে চবেই দিবই দিছোন অবিয়াছলি দিব থকা খোৱাৰ এভৰিথিং খৰচ মই আৰু মোৰ লগৰ বিজনেছমেন এজনে কৰিম মানে এটা গেষ্ট হাউচ ঠিক কৰি থৈছো তাতে থকা লোৱাৰ ব্যৱস্থা হ'ব ভালে হ'ব বুজিছ মুঠৰ ওপৰত গাঁৱৰ বিহুজোৰে বেয়া পাই যাব নালাগে আৰু যি উদ্দেশ্যলৈ তেওঁলোক আহিব সেইটো মুঠতে পূৰণ হ'ব লাগে চিয়াৰ্ছ এইবাৰটো বিহুত মাহঁতক গাঁৱৰ ঘৰলৈ নিয়াই নহ'ব অন্তত গাঁৱৰ বিহুজোৰা ঘৰ চোতালতে পালে মাহঁতে ভাল পাব অ'কে চিয়াৰ্ছ চিয়াৰ্ছ ল চাহ খাই ল ঐ লচোন ল ঐ ভা হা জানমণি ক'ত চাচোন ইফালে ইফালে ক'ৰবাত আছে চাগে জানমণিও নাই পংকজো নাই ইহঁত দুটা ক'লৈ গ'ল মানুহৰ মনত বদনামী বুলি পৰিচয় থাকিলেও কিয় জানো তোমাক দেখাৰ পৰাই মই সঁচা প্ৰেমত পৰিছো
সেই কপাহী কোমল হাত দুখনে মোক সদায় আমনি কৰে তোমাৰ এই হাত দুখন মই সদায় সাৱটি থাকিব বিচাৰোঁ জানমণি মই তোমাৰ কাষত বিচাৰোঁ এয়া প্ৰেম নহয় ৰাজা চাহ আনিলি নকবি আৰু বুজিছ বৰ ভাগৰ লাগিলে মোলৈ একাপ চাহ আনিবলৈ কওঁ না তই জানমণি কেলৈ অকলে কিয় মাতিছিলি নাই নাই একো নাই এনেই সুখ দুখৰ কথা পাতিলো কিবা অসুবিধা বিহু নাচৰ কথা ভাবিছো মই বা নাচিব পাৰিছো নে নাই ৰাজাই কৈছে নহয় তই বোলে বৰ ধুনীয়া নাচিছ আৰু কি কৈছে আৰুনো কিটো ক'ব দেউতাই শিৱসাগৰ টাউনলৈ গৈছিল তই গুৱাহাটীলৈ যাবি নহয় তোলে কাপোৰ এযোৰ আনিছে মোৰ কাৰণে আনিছে এবাৰ পিন্ধি চামগে ৰবা হা তইনো ক'ত গৈছিলি ক্লাবত কেৰম খেলি আছিলো কি হ'ল গেছ নাইকিয়া হ'ল নেকি জুই ধৰিলে যে ভাত আঞ্জাখিনি গেছতে কৰিলো জানই দেখোন দদায়েৰে জুইত ৰন্ধা মাংস খাই ভাল পায় দদায়ে টাউনলৈ গৈছিল তোলে ধুতি এখন আনিছে গুৱাহাটীলৈ যাবি নহয় বিহু মাৰতে পিন্ধিবি ল কিয় মোৰ আছিলে দেখোন লচোন ল মোক আলু কেইটামান কাটি দিছে ন শুই দিয়ক কথাটো কৈ দিওঁ নেকি নাই মই নিজে প্ৰব্লেমটো ছল্ভ কৰিব লাগিব জানমনে পাহি নাই নেকি মাতটো শুনা নাই যে বা ইমান ধুনীয়া তোক কিন্তু বৰ ভাল লাগিছে দেই নহব মই দেউতাক সুধিম নহয় তোক যে দিলে মোক কিয় নিদিলে মই এতিয়া সুধিমগৈ আহিলি কিয় মাতিছিলি ক জানমণি তোক বহুদিনৰ পৰা কথা এটা কম বুলি সাহসে গোটাব পৰা নাই আজি যি হওক তোক কথাটো নকলে মোৰ মনতে শান্তি নাপাব তইনো মোক কি কথা কবি ঘৰ দেখোন পায়ে থাক আৰু এনেকুৱা কি কথা আছে যি ক'বলৈ তই মোক পুখুৰী পাৰলৈ মাতি আনিছ জানমণি সৰুৰে পৰা এই বয়সলৈকে মই তোকে দেখি আহিছো জনা অজনাকৈ তোৰ প্ৰতি মোৰ অন্তৰত এক দুৰ্বলতা ভাৱ আহিল ক'বলৈ গ'লে এয়াই ভাল পোৱা তোকতো মই টানি আজি নিজৰ কৰিব নোৱাৰো তোৰ বাৰু মোৰ প্ৰতি ভাল পোৱা নাই নে
তই এইবোৰ কি বলগিছ তই মোক ভাল পাবলৈ সাহস ক'ত পালি সাহসৰ কথা নাজানো কিন্তু তোৰ চকু পৰিলে মোৰ বুকুখন উপচি পৰে তই এবাৰ হাঁহিলে মোৰ অন্তৰত এচাতে চেঁচা বতাহ পৰে তোক মই বহুত ভাল পাওঁ জানমণি বহুত ভাল পাওঁ জানমণি মই তোক বহুত ভাল পাওঁ জানমণি তোক মই সঁচাকে ভাল পাওঁ তোক সঁচাকে ভাল পাওঁ জানমণি তই শুনিছা জানম কি যে সপোনবোৰ দেখি থাকো নহয় অন্তত দিঠকত নহ'লেও সপোনত জানমণিক ভাল পাওঁ বুলি ক'ব পাৰি কাইলৈ ৰিহাৰ্চেলত কৈ দিওঁ নেকি তোৰ হ'লনে দাদা পিছে আমি ক'ত যাম এই তহঁতৰ বুধিন টাৱৈৰ ঘৰৰ পৰা খবৰ এটা কৰি আহোঁ ব'ল বুধিন টাৱৈ মানে সেই নখনৰ তোৰ দেউতাৰ মই আৰু বুধিন টাৱৈ আমি একেলগে পঢ়ি ডাঙৰ দীঘল হোৱা কালি গছত উঠি পাণ পাৰিব খোজোতে বোলে পৰি এই বুঢ়া বয়সত বান্দৰৰ দৰে কাম কৰিলে কঁকাল ভাঙিবই আপুনি কথাকে পাতি থাকিবনে সোনকালে গৈ সোনকালে আহক গৈ বতৰো বেয়া দেখিছো বৰষুণে আহে নেকি বৰষুণে দিব পাৰে বলক পিছে বিহুৰ প্ৰেক্টিচ তোৰ আকৌ কিহৰ বিহুৰ প্ৰেক্টিচ কৰিব লগা আছে এৰা এই জানমণি অকলে যাব পাৰিব নহয় গাঁৱৰ ভিতৰতহে কিয় নোৱাৰিব তাইক তেতিয়াহ'লে প্ৰেক্টিচলৈকে পঠাই দিব হ'ব বাৰু দে মা এইটো দেউতাৰ লগত গ'ল যে প্ৰেক্টিচলৈ নাযায় তাৰমানে তই অকলে যাব পাৰিবিনে নহ'লে পাহিকে লগত লৈ যাবি মাৰো যে আৰু কথা মই অকলেই যাম পিছে বৰষুণহে আহে নেকি আজি অকলে যে ব'লা মোৰ লগতে ব'লা ময়ো প্ৰেক্টিচলৈকে যাওঁ হ'ব নালাগে খোজকাঢ়িয়ে ভাল লাগিছে খোজকাঢ়ি ভাল লাগে বুজিছোঁ কিন্তু বৰষুণ আহিব এতিয়া বৰষুণত তিতি যোৱাতকৈ মোৰ লগত গ'লে বৰষুণৰ আগতেই স্কুল পাবাগৈ বৰষুণত তিতিলে বেমাৰতহে পৰিবা গুৱাহাটীলৈ বেমাৰী দেহাৰে যাবানে একো নহয় দুই এটোপাল বৰষুণ পৰিছেই আজি বৰষুণ দিলে প্ৰেক্টিচ হয়নে নহয় ঠিক নাই বৰ ডাঙৰকৈ বৰষুণ জাক আহিল মিছাতে দুয়োটা তিতিলোঁ কোনো অহাই নাই যে মই গুচি যাওঁ নেকি বৰষুণ এৰিলে গুচি যাবা এনেকৈ জোৰেৰে দিয়া বৰষুণ বেছি দেৰি নিদিয়ে
কি হ'ল ভাতকেইটা নাখাওহে কিয় মোৰ খাবলৈ মন যোৱা নাই দিনত বৰষুণ জাকত যে তিতিলি জ্বৰো উঠিব পাৰে নে এতিয়া ৰুটিকে খাবি মোৰ সঁচাকে একো খাব মন নাই দেউতা কি ছোৱালী অ বঢ়া ভাতকেইটাও নাখালে জানমণি অ জানমণি হেল্ল' হেল্ল' কি কৰিছা নাই এনেই বিচনাতে বহি আছো তুমি ক্লাবৰ পৰা আহি ঘৰ সোমাইছোহি জন্মনি কোৱা নাই একো নাই মই কিন্তু ফোনটো থৈ দিম দেই তোমাক যদি মই সদায় মৰম কৰি থাকো তোমাৰ কিবা আপত্তি আছে নেকি জানমনি মই তোমাক ভাল পাওঁ নিজতকৈও বহুত বেছি ভাল পাওঁ তুমি সঁচাকৈ কৈছানে তুমি বিশ্বাস কৰিবলৈ হ'লে মই কি কৰিব লাগিব কোৱা ভাল পথ বিশ্বাসেই সৰ্বস্ব পংকজ তুমি মোক এৰি নাযাবা তোমাক ধৰিলো যেতিয়া মৰিলেহে এৰিম মৰাৰ কথা নকবা ঠিক আছে আজিৰ পৰা নকওঁ এই এবাৰ কোৱা না মোক ভাল পাওঁ বুলি নকওঁ প্লিজ নকওঁ বুলি কৈছো নহয় নকওঁ এবাৰ কোৱা নহ'লে কিন্তু মই ফোন থৈ দিম প্লিজ ফোন নথবা তেনেহ'লে কোৱা আই লাভ ইউ হেল্ল' হেই হেল্ল' হেল্ল' আই লাভ ইউ টু হেই ফোন কিয় কাটিছিলা লাজ লাগে ছোৱালীবোৰৰ যে লাজ শুনা মই ভাত খাওঁগৈ তুমি শুই থাকা গুড নাইট গুড নাইট ও ফাগুন মানে পনাস বহাগ মানে উলা মৰম মানে তুমি মৰমী মোৰে কোমল হিয়াত মোৰে কোমল হিয়াত ফাগুন মানে পনাস বহাগ মানে উলা মৰম মানে তুমি মৰমী মোৰে কোমল হিয়াত মোৰে কোমল হিয়া কাষতে বহুৱাই মৰমেৰে হাত বুলাই কথা পাতি থাকিবৰে মন নাহে 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 দেখোন সেই মধুক্ষণৈ নাহে নাহে
মদাৰে যাৰ মনত লাগে বেজাৰ সপোন গলে তোমাক মৰমি নাপাওঁ যে বিচনাত নাপাওঁ যে বিচনাত সুৰে মদাৰে যাৰ মনত লাগে বেজাৰ সপোন গলে তোমাক মৰমি নাপাওঁ যে বিচনাত নাপাওঁ যে বিচনাত বুকুতে সুমুৱাইছো মাৰে উপচাইৰে ৰাতি থাকিবৰে মন নাহে 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 দেখোন সেই মিঠা ক্ষণলৈ নাহে 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 দেখোন